নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ উজনি অসমত মিয়াই ক্ৰয় কৰিব নোৱাৰিব মাটি শিৱসাগৰত মিয়া মাটি ক্ৰয় কৰিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে শিৱসাগৰত মিয়াই মাটি ক্ৰয় কৰিলে সহ্য কৰা নহ'ব উজনি অসমত কোনো মিয়াই মাটি কিনিব নোৱাৰিব খিলঞ্জীয়া লোকৰ পৰা মিয়াৰ আগ্ৰাসন ৰোধ কৰিবই লাগিব বুলি হুংকাৰ প্ৰদান জাতীয় সংগঠনৰ মিয়া ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক তাত কোনো ধৰণৰ আপত্তি নাই কিন্তু মাটি ক্ৰয় কৰিবলৈ দিয়া নহ'ব মিয়া লোকসকলক হুংকাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদ শিৱসাগৰ জিলা সমিতিৰ শেহতীয়াকৈ বৰপেটাৰ বাঘবৰৰ 4 গৰাকী মিয়াইক মাটি ক্ৰয় কৰিছিল শিৱসাগৰত কুৱামাৰা সত্ৰ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ক্ৰয় কৰিছিল মাটি 1 বিঘা 2.5 লোচা মাটি ক্ৰয় কৰিছিল ফুলবৰ আলী একুবল আলী সহ আন দুজন মিয়াই ক্ৰয় কৰিছিল মাটি ইয়াৰ পিছতে খুব সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ কোনো কাৰণতেই শিৱসাগৰত মিয়াই মাটি ক্ৰয় কৰিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে জাতীয় সংগঠনটোৱে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মমতা দিদিৰ ভতিজাক লপাথপা টিএমসি নেতাক এইবাৰ আক্ৰমণ মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীক ভয়ংকৰ আক্ৰমণ পশ্চিমবংগৰ সোণাৰপুৰত গুৰুলকৈ প্ৰসাৰ কৰা হৈছে ক্ৰিকেটৰ হেলমেট পৰিধান কৰিহে কোনোমতে প্ৰাণ ৰক্ষা নিৰ্বাচনী হিংসাত আঘাতপ্ৰাপ্তৰ খবৰ ল'বলৈ গৈছিল অভিষেক বেনাৰ্জী বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ একাংশ কৰ্মীয়ে কণী দলিওৱাৰ লগতে চৰ মাৰিছে বিজেপিয়ে পশ্চিমবংগত গুণ্ডাৰাজ আৰম্ভ কৰা বুলি মন্তব্য অভিষেক বেনাৰ্জী এই ঘটনাক লৈ মই সুপ্ৰিম কোৰ্টৰ কাষ চাপিম বুলি ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰি মন্তব্য মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীক এইবাৰ ভয়ংকৰ আক্ৰমণ কৰা হৈছে পশ্চিমবংগত আৰু এই ঘটনাৰ পিছতে সৰব হৈ পৰিছে বিৰোধী দলপতি ৰাহুল গান্ধী সোণাৰপুৰত সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণক মই নিন্দা কৰিছো এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিৰ ওপৰত হোৱা আক্ৰমণ মানে সমগ্ৰ জনতাৰ ওপৰত আক্ৰমণ ইয়াক কোনো কাৰণতে সহ্য কৰা নহ'ব সেইসকল জনতাৰ ওপৰত আক্ৰমণ যিয়ে তেওঁক সাংসদ হিচাপে নিৰ্বাচিত কৰিছে ইয়া বিজেপিৰ প্ৰতিশোধ আৰু ঘৃণাৰ ৰাজনীতিৰ স্বৰূপ মোৰ সমবেদনা অভিষেক আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সোনকালে সুস্থ হৈ উঠক সাংসদ অভিষেক বেনাৰ্জী এইদৰে পশ্চিমবংগৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে অন্য এটা খবৰ কিয় মুছলমানক বাৰে বাৰে ইমান টাৰ্গেট কৰা হয় ৰমজানৰ 30 দিন ঘোৰাৰ দোকান বন্ধ কৰক এই দাবী কৰিছে সাংসদ আছাদুদ্দিন ঐছিয়ে পুনৰবাৰ মুছলমানৰ হৈ এইদৰে গৰজি উঠিছে সাংসদ গৰাকী ৰাস্তাত নামাজ আদায় কৰাটো ভুল নেকি বুলি প্ৰশ্ন আছাদুদ্দিন ঐছিৰ যদি ভুল তেন্তে অন্য ধৰ্মৰ লোকেও ৰাস্তাত কৰিব নোৱাৰিব ধৰ্মীয় কাম অন্য ধৰ্মৰ কোনো উৎসৱো পালন কৰিব নোৱাৰিব ৰাস্তাত কিয় বাৰে বাৰে মুছলমানক কেৱল টাৰ্গেট কৰা হৈছে ভাৰতত কিয় কেৱল মুছলমানৰ বাবে নিয়ম বনোৱা হয় বুলি প্ৰশ্ন আছাদুদ্দিন ঐছিৰ আন ধৰ্মৰ বাবে একেই নিয়ম কিয় নহয় বেলেগ বেলেগ নিয়ম বনোৱাটো বেয়া কথা বুলি মন্তব্য কৰিছে ঐছিয়ে সকলো ধৰ্মীয় ৰীতি নীতি আছে নিজৰ নিজৰ ধৰ্মৰ মতে সকলোৱে চলিব কাৰোৰে ধৰ্মীয় আৱেগত আঘাত আনিব নালাগে কিয় কেৱল মুছলমানৰ নামাজক লৈ আপত্তি কৰে ভাৰতীয় জনতা পাৰ্টিয়ে কেৱল নামাজ আৰু আজানক লৈ কিয় ইমান আপত্তি সকলো ধৰ্মৰ ধৰ্মীয় কাম কাজত নিষেধাজ্ঞা সমানে প্ৰযোজ্য কৰক কাৰোবাৰ উৎসৱৰ সময়ত মাংসৰ দোকান পৰ্যন্ত বন্ধ কৰি দিব লাগে তেনেহলে ৰমজানৰ 30 দিনৰ বাবে ঘোৰাৰ দোকান বন্ধ কৰক চৰকাৰে 30 দিনৰ বাবে ঘোৰাৰ দোকান বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে ঐছিয়ে এইদৰে মুছলমানক লৈ পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ আছাদুদ্দিন ঐছি এটা ব্ৰেকিং নিউজ মূল্যবৃদ্ধিৰ বাবে শাসনৰ গাদী উপৰিব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশলংগী তেলৰ মূল্যবৃদ্ধিয়ে কাৰ্খিছিল ইন্দিৰা গান্ধী মনমোহন সিঙৰ আসন আৰু ঠিক একেদৰে মোদীৰো গাদী যাব নেকি ইন্দিৰা গান্ধী মোৰাৰজী দেখাই যুগৰে পুনৰাবৃত্তি ঘটিবলৈ গৈ আছে নেকি এইবাৰ ভাৰতত মোদীৰ যাদু চলি থাকিব নে সমগ্ৰ ভাৰতত তাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে চৰম আৰ্থিক সংকটৰ দিশে ভাৰত আৰু মূল্যবৃদ্ধিৰ বাবে এতিয়া গাদী যাব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কিয়নো পূৰ্বেও ইন্দিৰা গান্ধী মনমোহন সিঙৰ গাদী গৈছিল মূল্যবৃদ্ধিৰ বাবে আৰু ঠিক
এইবাৰো চৰম আৰ্থিক সংকট দেখিবলৈ পোৱা গৈছে সেয়েহে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে এটা বিগ ব্ৰেকিং নিউজ 1000 2000 নহয় 3000 কোটি টকাৰ কেলেংকাৰীত এইবাৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল 3000 কোটিৰ কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ পৰিয়াল এক চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত ফাদিল হৈছে বৃহৎ কেলেংকাৰীক লৈ কঠোৰ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব সলনি হ'ব নেকি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী তাক লৈ চলিছে এতিয়া ব্যাপক জল্পনা কল্পনা পেমা খাণ্ডুৰ পৰিয়ালৰ বিৰুদ্ধে বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছে দিল্লীলৈ তলব কৰা হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীক 3000 কোটি টকাৰ কেলেংকাৰী 3000 কোটিৰ কেলেংকাৰীত নাম সাঙুৰ খাইছে খাণ্ডুৰ পৰিয়ালৰ যিকোনো মুহূৰ্তত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ কাজিৰঙাত এগৰাকী মহিলাৰ ৰণচণ্ডী মূৰ্তি চৰকাৰে অধিগ্ৰহণ কৰিব বিচৰা ভূমি এৰি দিবলৈ মান্তি নহয় মহিলাগৰাকীৰ ভূমিত প্ৰশাসনে আৰি দিয়া বেনাৰ কাটি আৰক্ষীৰ সৈতে তৰ্ক বিতৰ্ক গীতা গোৱালা নামৰ মহিলাগৰাকীৰ এই আচৰণ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কাজিৰঙাত এগৰাকী খিলঞ্জীয়া মহিলাৰ এই ৰণচণ্ডী মূৰ্তি দেখিবলৈ পোৱা গৈছে সুপ্ৰিম কোৰ্টৰ গৰিহণা আৰু দেহজোৰা সমালোচনাৰ পিছত এতিয়া সুকলমে নিট ইউজি পৰীক্ষা পতাটো সন্মানৰ প্ৰশ্ন হৈ পৰিছে কেন্দ্ৰ চৰকাৰ তথা এনটিএৰ বাবে প্ৰধানমন্ত্ৰী নিজেই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি থকা বুলি চৰকাৰে সৰ্বোচ্চ আদালতক জনোৱাৰ পিছতেই এতিয়া নৰেন্দ্ৰ মোদীক সমালোচনাৰ লক্ষ্য কৰি লৈছে বিৰোধীয়ে নিৰ্বিঘ্নে পৰীক্ষা পাতিবলৈ ভাৰতীয় সেনাক নিয়োগ কৰাৰ চিন্তা চৰ্চাক লৈ কটাক্ষ কৰিবলৈ সুযোগ এৰা নাই বিৰোধীয়ে নিট পৰীক্ষাৰ বিতৰ্ক এতিয়াও অব্যাহত আছে নিট পৰীক্ষা অনুষ্ঠিত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে মুঠতে এতিয়াও সৰব হৈ আছে ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে বুলি এইবাৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁক প্ৰধানমন্ত্ৰীয়ে পদত্যাগৰ নিৰ্দেশ দিব লাগে নিটৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত তিতাবৰত এই মন্তব্য লোকসভাৰ বিৰোধী উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অতি শীঘ্ৰেই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে নিটৰ দৰে পৰীক্ষা পাতিবলৈ এতিয়া চৰম ব্যৰ্থ হৈছে শিক্ষামন্ত্ৰীগৰাকী নিট ইউজিৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এইদৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ মোদীজী আপুনি ঘৰত বহি থকা ককা নেকি যে মানুহক পানী খোৱাৰ উপদেশ দিব আপোনাৰ কাম হ'ল জনতাক পানী যোগান ধৰা ইন্দোৰ আগ্ৰা গুজৰাট দেৱপ্ৰয়াগ খোৱা পানীৰ সংকট নাই ক'ত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে উত্থাপন কৰিছে এই প্ৰশ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰবাৰ প্ৰেছ কনফাৰেন্স অনুষ্ঠিত কৰি এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বহু চৰ্চিত কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী সুপ্ৰিয়া পুনৰবাৰ সৰব হৈ পৰিছে মোদীৰ বিৰুদ্ধে এবাৰ উচ্ছেদৰ পূৰ্বে ঘৰ বাৰী এৰিবলৈ নিৰ্দেশ দিয়া হৈছে জুন মাহতেই গোৱালপাৰাত চলিব বৃহৎ বোলডজাৰ একশ্যন নীতি দয়া নাই ক্ষমা নাই নীতিৰে সমগ্ৰ গোৱালপাৰা জিলাত চলিব অবৈধ নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ অভিযান হাজাৰ বেদখলকাৰীক শেষ সকিয়নি প্ৰদান কৰা হৈছে বাসগৃহত বোলডজাৰ চলাৰ পূৰ্বে এৰক ঘৰ বাৰী জুন মাহতেই হাজাৰ অচিনাকি লোকক কৰা হ'ব উচ্ছেদ বৃহত্তৰ গোৱালপাৰাত জুন মাহতেই প্ৰশাসনে চলাব বোলডজাৰ নীতি উচ্ছেদ চলালে টকা পইচা খৰচ হয় উচ্ছেদ চলালে আৰক্ষী বাহিনী বিষয়া কৰ্মচাৰীৰ সময় খৰচ হয় তাৎক্ষণিকভাৱে ঘৰ দুৱাৰ ভাঙি গুচি যাওক বেদখলকাৰী ৰাইজসকল জলৈ যায় যাওক কোনো গোৱালপাৰাত থাকিব নোৱাৰিব এতিয়াৰে পৰা অবৈধ নাগৰিকে গোৱালপাৰাত অশান্তি আনিছে গতিকে গোৱালপাৰা হ'ব বেদখলমুক্ত ভূমি বনাঞ্চল দখল কৰি আমাৰ সংস্কৃতিৰ ওপৰত আঘাত হানিছে বেদখলকাৰীয়ে পিতৃ মাতৃ জীয়ৰী বোৱাৰীৰ সুৰক্ষা নোহোৱা কৰিছে উচ্ছেদ চলালেহে গোৱালপাৰা আগুৱাই যাব পাৰিব আগন্তুক 10 বছৰত গোৱালপাৰা হৈ পৰিব ডিব্ৰুগড় তিনিচুকীয়া বেদখলকাৰীক সকিয়নি বিজেপিৰ বিধায়ক টংকেশ্বৰ ৰাভাৰ অতি শীঘ্ৰেই দয়া নাই ক্ষমা নাই নীতিৰে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সমগ্ৰ গোৱালপাৰাতেই বৃহৎ উচ্ছেদ অভিযান চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে গোৱালপাৰাৰ আৰক্ষী প্ৰশাসন
এটা ব্ৰেকিং নিউজ পুনৰবাৰ জনতাৰ ওপৰত মাধমাৰ হুৰাহুৰে বাঢ়িল বাছৰ ভাড়া যাত্ৰী ৰাম টাঙুন তালিকা প্ৰকাশ কৰা হৈছে এইবাৰ বৃদ্ধি পাইছে বাছৰ ভাড়া অসমত হুৰাহুৰে বৃদ্ধি পাইছে বাছৰ ভাড়া তেলৰ দাম বৃদ্ধিৰ সুযোগ লৈ ভাড়া বৃদ্ধি কৰিছে যাত্ৰীবাহী বাছে মন্ত্ৰীয়ে ৰাজহুৱা বাছ ব্যৱহাৰ কৰিবলৈ দিয়া সময়তেই জনতাক ৰাম টাঙুন বৃদ্ধি পালে গুৱাহাটীৰ পৰা উজনিমুখী বাছৰ ভাড়া ডিজেলত 5 টকা বৃদ্ধিৰ বিপৰীতে বাছৰ ভাড়া বাঢ়িল 50ৰ পৰা 100 টকা তেলৰ দাম বৃদ্ধিৰ মাজতেই যাত্ৰীৰ মূৰত ৰাম টাঙুন দেখিবলৈ পোৱা গৈছে যাত্ৰীবাহী বাছে প্ৰকাশ কৰিলে বাছ ভাড়াৰ তালিকা গুৱাহাটীৰ পৰা তেজপুৰলৈ 400 টকাৰ পৰিৱৰ্তে হ'লগৈ 500 টকা গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ 700 টকাৰ বিপৰীতে হ'লগৈ 800 টকা গুৱাহাটীৰ পৰা গোলাঘাটলৈ 550 টকাৰ বিপৰীতে হ'লগৈ 650 টকা গুৱাহাটীৰ পৰা যোৰহাটলৈ 550 টকাৰ বিপৰীতে এতিয়া 650 টকা গুৱাহাটীৰ পৰা ধেমাজিলৈ 700 টকাৰ বিপৰীতে 800 টকা গুৱাহাটীৰ পৰা লখিমপুৰলৈ 650ৰ বিপৰীতে 750 গুৱাহাটীৰ পৰা মাৰ্ঘেৰিটালৈ 900 টকাৰ বিপৰীতে 1000 টকা আৰু এই মুহূৰ্তত আছামিজ ট্ৰেইনিঙৰ খাতত আহি পৰিছে এই বাছ ভাড়াৰ তালিকা আৰু ৰাজ্যত এতিয়া জনতাৰ ওপৰত মাধমাৰ দেখিবলৈ পোৱা গৈছে এইবাৰ বৃদ্ধি পাইছে বাছৰ ভাড়া মুঠতে ইন্ধনৰ সংকটৰ বাবে এনেসমূহ প্ৰত্যেকটো ক্ষেত্ৰতেই বৃদ্ধি পাই আছে মূল্য এইবাৰ জনতাই কেনেকৈ যাতায়াত কৰিব তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে এফালে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আনফালে বাছৰ ভাড়াও বৃদ্ধি কৰিছে এতিয়া বাছ চালক সন্থাই অন্য এটা খবৰ উচ্ছেদস্থলীত জনতাৰ আৰ্তনাদ অচিনাকি লোকৰ ভূমি ক্ৰয় কৰি এতিয়া বিপদত উচ্ছেদস্থলীত দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থা দিবলৈ এটা ব্ৰেকিং নিউজ উচ্ছেদস্থলীত জনতাৰ আৰ্তনাদ দেখিবলৈ পোৱা গৈছে গোটেই জীৱনৰ উপাৰ্জন ব্যয় কৰি সাজিছিল আপোন ঘৰ পাণ্ডাৰ মাটি বুলি কৈ একাংশ দুষ্টচক্ৰই বিক্ৰী কৰিছিল মাটি 10 বছৰ পূৰ্বে 5 লাখ টকাত ভূমি ক্ৰয় কৰিছিল ভুক্তভোগীয়ে 20 লাখ ব্যয় কৰি পুখুৰী খদ্দি গাত বামলৈ পৰিৱৰ্তন কৰিছিল দুষ্টচক্ৰই চাল চলনা কৰি ৰেল বিভাগৰ মাটি বিক্ৰী কৰাৰ অভিযোগ কিন্তু এই দুষ্টচক্ৰৰ লগত কোন জড়িত কোনে আৰু কিয় পাণ্ডাৰ মাটি বুলি বিক্ৰী কৰিলে ৰেলৱেৰ ভূমি ইয়াকে লৈ এতিয়া চলিছে তীব্ৰ উত্তেজনাময় পৰিৱেশ পুৱাৰে পৰা মহানগৰীৰ জালুকবাৰীত আৰম্ভ বুলডজাৰ একশ্যন জালুকবাৰীতো দেখিবলৈ পোৱা গৈছে বেদখলকাৰীৰ বিৰুদ্ধে এই অভিযান অন্য এটা খবৰ 5 জুনৰ পিছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনাইছে এই তথ্য শনিবাৰে বিয়লি মন্ত্ৰীসভাত স্থান পাবলগীয়া বিধায়কৰ তালিকালৈ দিল্লীলৈ যাত্ৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তালিকাত ৰাষ্ট্ৰীয় সভাপতিয়ে অনুমোদন জনোৱাৰ পিছতহে হ'ব মন্ত্ৰীসভা সম্প্ৰসাৰণ ইফালে বিজেপিৰ লগতে শাসকীয় মিত্ৰজোঁটৰ বিধায়কৰ সংখ্যাধিকৈ বিপাঙত পেলাইছে মুখ্যমন্ত্ৰীক মন্ত্ৰীসভাত কাক ল'ব কাৰ নাম বাদ দিব সেই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত দুমোজাত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা অহা 5 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব ইতিমধ্যেই মন্ত্ৰীসকলৰ তালিকা লৈ দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপাৰেশ্যন সিন্দুৰ এতিয়াও অব্যাহত আছে বৰ্তমানৰ অৱস্থাটো সকলো ধৰণৰ হতকাৰী কামৰ সামূহিক বিৰতিহে বিগত বৰ্ষৰ অপাৰেশ্যন সিন্দুৰৰ সম্পৰ্কত পুনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰনাথ দ্বিবেদীয়ে আজি পুনেৰ নেশ্যনেল ডিফেন্স একাডেমীৰ পাছিং আউট পেৰেডত অংশ লৈছিল সেনা মুৰব্বীগৰাকীয়ে তাৰ পিছত এক সংবাদমেলত কৰে এই গুৰুত্বপূৰ্ণ মন্তব্য অপাৰেশ্যন সিন্দুৰ এতিয়াও স্তব্ধ হোৱা নাই অপাৰেশ্যন সিন্দুৰ চলিয়েই থাকিব অপাৰেশ্যন সিন্দুৰৰ বাবে এতিয়া ভাৰতৰ শক্তি বৃদ্ধি পাইছে এইদৰে সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে অপাৰেশ্যন সিন্দুৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ লংকাৰ এজাৰবাৰীত পুনৰ নিষিদ্ধ মাংস উদ্ধাৰ এজাৰবাৰীৰ কালী মন্দিৰ প্ৰাংগণত উদ্ধাৰ নিষিদ্ধ মাংস ঈদৰ দিনাও এজাৰবাৰী 3 নং ৱাৰ্ড পদ্মনগৰত উদ্ধাৰ হৈছিল নিষিদ্ধ গোমাংস দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বজৰং দল আৰু ৰাইজৰ সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ
লংকাত বজৰং দল আৰু স্থানীয় ৰাইজৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। লংকাৰ এজাৰবাৰীত পুনৰ নিষিদ্ধ গো মাংস উদ্ধাৰ হোৱাৰ পিছতেই হিন্দুত্ববাদী সংগঠনসমূহ এতিয়া সৰব হৈ পৰিছে। অতি শীঘ্ৰেই দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন। অন্য এটা খবৰ, শোচনীয় পৰাজয়ৰ পাছত মহা বিপাঙত পৰিছে গৌৰৱ গগৈ। এফালে বিধ্বস্ত হৈ পৰা দলটোক উদ্ধাৰ আৰু আনফালে নিজৰ ক্ষমতা ৰক্ষাৰ চেষ্টা কৰিব লগা হৈছে গৌৰৱ গগৈয়ে। হঠাৎ উজনি অসমৰ ৰাইজৰ মাজলৈ গৈছে গৌৰৱ গগৈ। উজনি অসমত ব্যস্ত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বিধানসভা নিৰ্বাচনত বৰ বেয়াকৈ পৰাস্ত হোৱাৰ পিছত ৰাইজৰ মাজত পুনৰবাৰ সোমাই গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী উপদলপতি গৌৰৱ গগৈ। আন এটা ব্ৰেকিং নিউজ, গণমুখী ৰাজনীতিৰ প্ৰস্তুতি। 17 কিলোমিটাৰ দূৰৈত অৱস্থিত নিজা ঘৰৰ পৰাই সচিবালয়লৈ দৈনিক অহা যোৱা তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ। 12 মন্ত্ৰীক 29 মে'ত চৰকাৰী আৱাস আবণ্টন। মুখ্যমন্ত্ৰীয়ে এই পৰ্যন্ত নিজৰ বাবে লোৱা নাই কোনো চৰকাৰী আৱাস। মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে পথত কোনো ধৰণৰ যান বাহন আবদ্ধ কৰিব নোৱাৰিব বুলি চৰকাৰী নিৰ্দেশনা দিয়া হৈছে। মুঠতে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পাছতেই বিজয় থালাপতিয়ে ইটোৰ পাছত সিটো ডাঙৰ পদক্ষেপ লৈছে। বিজয় থালাপতিক লৈ ইতিমধ্যেই সমগ্ৰ ভাৰতজুৰি চৰ্চা অব্যাহত আছে। বিজয় থালাপতিৰ ইটোৰ পাছত সিটো বিশেষ পদক্ষেপে আৰু অধিক আকৰ্ষিত কৰি পেলাইছে বিজয় থালাপতি। অন্য এটা খবৰ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগসমূহক দুৰ্নীতি বুলি ক'ব পৰা নাযায়। চাকৰি এক্সটেনশ্যনহে দিছে তেওঁ। দুৰ্নীতি সন্দৰ্ভত অৱগত নহয় বুলি কৈ এই মন্তব্য কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা ৱাজেদ আলী চৌধুৰীৰ। মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া বিধায়ক ৱাজেদ আলী চৌধুৰীৰ। যি সময়ত চৌদিশে মূল্যবৃদ্ধি হৈছে তেনে সময়ত 100 টকাত চেনি, দালি, নিমখ বন্ধ কৰাটো উচিত হোৱা নাই। এইদৰে মূল্যবৃদ্ধিৰ সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰী। বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৱাজেদ আলী চৌধুৰী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বৃহস্পতিবাৰে ইৰাণ আমেৰিকাৰ যুদ্ধবিৰতি সম্পৰ্কত আহিছিল কিছু আশাৰ বতৰা। এক শান্তি চুক্তি প্ৰায় সম্পূৰ্ণ হোৱা বুলি আহিছিল খবৰ, কিন্তু শুক্ৰবাৰে হোৱাইট হাউচত শীৰ্ষ পদাধিকাৰীসকলৰ সৈতে দীৰ্ঘ আলোচনাৰ পাছতো শান্তি চুক্তিখন সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত ল'ব নোৱাৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। অৰ্থাৎ এতিয়াও শান্তি চুক্তি হোৱা নাই মধ্যপ্ৰাচ্যত এতিয়াও আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ভয়ংকৰ যুদ্ধ অব্যাহত আছে। ইৰাণে এইবাৰ আমেৰিকাক লক্ষ্য কৰি কৰিছে ভয়ংকৰ আক্ৰমণ। মুঠতে মধ্যপ্ৰাচ্যত এতিয়াও উত্তেজনাময় পৰিৱেশ। অসমৰ কৃষকৰ বাবে এটা ভাল খবৰ, অসমৰ কৃষকক দিয়া হ'ব টকা। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ কৃষকসকলে লাভ কৰিব 11,000কৈ টকা। অসমৰ পথাৰৰ পৰা শক্তিশালী অৰ্থনীতি লাভৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। প্ৰযুক্তিশালী কৃষি ব্যৱস্থাৰে উৎপাদনৰ লক্ষ্য, 10 লাখ মেট্ৰিক টন শস্য উৎপাদনৰ লক্ষ্য। দুগ্ধ, হাঁহ, কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এই ডাঙৰ ঘোষণা। অসমৰ কৃষকসকলে লাভ কৰিব 11,000কৈ টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা। হিমন্ত বিশ্ব শৰ্মাই অসমৰ লাখ লাখ কৃষকৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি ইতিমধ্যেই সমগ্ৰ অসমতেই লাভ কৰিছে ব্যাপক চৰ্চা। এটা চাঞ্চল্যকৰ খবৰ, ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা ফাদিল। 9 সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ভয়ংকৰ পৰিকল্পনা কৰা হৈছিল। পুনৰ ভাৰতত ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা চিৰবৈৰী পাকিস্তানৰ। দিল্লী আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। ভয়ংকৰ প্লান, 9জন লোকক গ্ৰেপ্তাৰৰ পিছতেই ফাদিল হৈছে পাকিস্তানৰ এই ভয়ংকৰ ষড়যন্ত্ৰ। পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰে সম্পৰ্ক থকা 9 সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ। কুখ্যাত ডন দাউদ ইব্ৰাহিমেও যোগাযোগত আছিল সন্ত্ৰাসবাদী কেইটাত। গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী কেইটা দিল্লী, মুম্বাই, পাঞ্জাব আৰু নেপালৰ। দিল্লী, মুম্বাইসহ দেশৰ গুৰুত্বপূৰ্ণ অঞ্চলত আক্ৰমণৰ লক্ষ্য কৰিছিল পাকিস্তানে।
ভাৰতীয় নিৰাপত্তাৰক্ষীৰ সংস্থাসমূহৰ ঘাটিটো কৰিছিল আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা। পাকিস্তানৰ টাৰ্গেট আছিল বিমানবন্দৰ, ৰেলৱে ষ্টেচন আৰু পাৱাৰ প্লেটতো। সন্ত্ৰাসবাদীকেইটাৰ পৰা জব্দ ৰাইফল, গ্ৰেনেড সহ বুজন পৰিমাণৰ সামগ্ৰী। আৰু এইবাৰ ভাৰতক লৈ ভয়ংকৰ কুটাঘাত কৰা পাকিস্তানী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ। অন্য এটা খবৰ, নগাঁৱৰ কচুৱাত আজি পুৱাই বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় এহাল পুৰুষ মহিলাৰ। ঘৰত সোমাই হাতীয়ে গচকি প্ৰাণ লয় পুৰুষ মহিলাৰ। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় 3জনকৈ লোক। কচুৱাৰ বাদেও ৰাজ্যৰ আন কেইবাখনো ঠাইত একেদিনাই হাতী আৰু মানুহৰ মাজত আৰম্ভ হৈছে ভয়াৱহ ৰক্তক্ষয়ী সংঘাত। ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে হাতীৰ আক্ৰমণৰ বাবে। অন্য এটা খবৰ, সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী, লাভ কৰিব 2খনকৈ ৰেচন কাৰ্ড। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে। সম্পূৰ্ণ বিনামূলীয়া হ'বলৈ গৈ আছে ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে 1 টকাও খৰচ কৰিব নালাগে। 1 টকাও নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ, মিঠাতেল। সকলো ৰেচন বিনামূলীয়া হ'ব বুলি কৰা হৈছিল ঘোষণা। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈও নতুন ঘোষণা কৰা হৈছে। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খনকৈ ৰেচন কাৰ্ড। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ লোকলৈ এই ভাল খবৰ জাৰি কৰিছে। অন্য এটা খবৰ, উত্তপ্ত ৰাজীৱ ভৱন। দলীয় বৈঠকৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজীৱ ভৱনত। নিজ দলৰ কৰ্মীৰ ৰোষৰ বলি হ'ল কংগ্ৰেছী বিধায়ক। কংগ্ৰেছ বিধায়কৰ সন্মুখতেই মুৰ্দাবাদ ধ্বনি শুনিবলৈ পোৱা গ'ল ৰাজীৱ ভৱনত। বিধায়ক আমিনুল হকক খেদিলে কংগ্ৰেছৰ দলীয় কৰ্মীয়ে। কংগ্ৰেছ বিধায়ক আমিনুল হকক বিজেপিৰ দালাল আখ্যা। যুৱ কংগ্ৰেছীৰ ৰোষৰ বলি সোণাই সমষ্টিৰ বিজেপি বিধায়কজন। দলীয় বৈঠকত অংশ ল'বলৈ আহি এই অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন। বৰ্তমানেও হাইলাকান্দিৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দলীয় বৈঠকৰ মাজতেই পুনৰবাৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে এতিয়াও ৰাজীৱ ভৱনত।